বহু অপেক্ষার উৎকণ্ঠার অন্তত ঘোষণা হল উচ্চতর মাধ্যমিকৰ চূড়ান্ত ফলাফল। উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক লৈ বিদ্যালয়ে সীমাহীন আনন্দ। পিছ পৰি থকা নাই শালপাৰাস্থিত কুহি ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়। গাঁও অঞ্চলত স্থাপিত বিদ্যালয়খনৰ ফলাফল 100%। কলা শাখাতে এক সুন্দৰ ফলাফল দেখুৱাবলৈ সক্ষম হয়। মুঠ 17গৰাকী শিক্ষাৰ্থী চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু ইয়াৰে 17গৰাকী সফলতাৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হয়। ইয়াৰ ষ্টাৰ 3গৰাকী, প্ৰথম বিভাগত 3, দ্বিতীয় বিভাগত 9 আৰু তৃতীয় বিভাগত 2গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হ'বলৈ সক্ষম হয়। পুনৰ জনাইছোঁ, শালপাৰাস্থিত কুহি ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়খনে এক সুন্দৰ ফলাফল দেখাবলৈ সক্ষম হৈছে এবাৰ। আৰু চূড়ান্ত পৰীক্ষাত মুঠ 17গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল আৰু 17গৰাকী শিক্ষাৰ্থীয়ে সফলতাৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। এই মুহূৰ্তত শালপাৰা কুহি ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষৰ মন্তব্য আছে, সেয়া আপোনালোকলৈ আগবঢ়াইছোঁ। সুখদায়ক আৰু ভাল হৈছে। আগৰবাৰ তুলনাত এইবাৰ আমাৰ বহুত ভাল ফলাফল লাভ কৰিছে। আমাৰ 3গৰাকী ছাত্ৰ ছাত্ৰীয়ে আপোনাৰ ষ্টাৰ মাৰ্ক লাভ কৰিছে আৰু 9গৰাকীয়ে ছেকেণ্ড ডিভিজন আৰু লগতে আমাৰ থাৰ্ড ডিভিজন 2গৰাকী আছে। সৰ্বমুঠ আমাৰ ফাৰ্ষ্ট ডিভিজন 6জন। মুঠ 17জন আছিলে আৰু 17জনে আমাৰ পাছ কৰিবলৈ সক্ষম হৈছে। ফলাফলক লৈ ইয়া আছিল শালপাৰা কুহি ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষৰ মন্তব্য। ইয়াৰ পিছতে শালপাৰা কুহি ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ পৰা সৰ্বোচ্চ নম্বৰৰ অৰ্থাৎ 82.6% নম্বৰে উত্তীৰ্ণ মেহনাজ এছপিনৰ মন্তব্য আছে, সেয়া আপোনালোকলৈ আগবঢ়াইছোঁ। নমস্কাৰ, মোৰ নাম মেহনাজ ইয়াছমিন হয়। মই কুহি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষাবৰ্ষৰ পৰা ফলাফল লাভ কৰিবলৈ সক্ষম হৈছোঁ আৰু মোৰ মুঠ নম্বৰ হৈছিলে 413 নম্বৰ আৰু মোৰ পাৰ্চেণ্টেজ হৈছিলে 82.6 আৰু মই লেটাৰ পাইছিলোঁ স্বদেশ, পলিটিকেল চায়েন্স, জিঅ'গ্ৰাফী আৰু অসমীয়াত।